দেখিবলৈ পোৱা গৈছে ইখনৰ পিছত সিখন গাঁও ইতিমধ্যে বানত প্লাবিত হৈছে আৰু তাৰে সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে যমুনামুখ সৰুপথাৰ সংযোগী যি পথ আছে আৰু এই পথছোৱাত বৰ্তমানো অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। সহযোগী দৃশ্য দেখুৱাই আছোঁ। আচলতে এয়া হৈছে যমুনামুখ সৰুপথাৰ সংযোগী পথ আৰু এই পথত বৰ্তমানলৈকেও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি আৰু দেখিবলৈ পোৱা গৈছে যে যমুনামুখৰ লগত যি সংযোগ আছে ডবকা যমুনামুখ সৰুপথাৰ কামপুৰলৈকে যি কেইখন ঠাই আছে সকলোতে আচলতে বৰ্তমানলৈকে অপৰিৱৰ্তিত হৈ আছে বান আৰু যাৰ ফলত দেখিবলৈ পোৱা গৈছে যে যিসকল বানাক্ৰান্ত লোক আছে তেওঁলোকে নাৱেৰে যাত্ৰা কৰিবলগীয়া হৈছে আৰু যাৰ বাবে তেওঁলোকে বিপদসংকুলভাৱে যাত্ৰা কৰিছে আৰু এক প্ৰকাৰ ক'ব লাগিব যে দেওবাৰে নিশা হঠাৎ অহা বানে আচলতে বাৰুকৈয়ে বিধ্বস্ত কৰিছিল এই ঠাইডোখৰত আৰু সম্প্ৰতি কাল দেখিবলৈ পোৱা গৈছে যে বৃহৎ আকাৰৰ কৃষি যি ভূমি আছে কৃষি ভূমিসমূহ বিধ্বস্ত হোৱা পৰিলক্ষিত হৈছে। এক প্ৰকাৰ ক'ব গ'লে যি ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 15খনতকৈ অধিক গাঁও ইতিমধ্যে বানে প্লাবিত কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এনেদৰে যি বান এই বানৰ প্ৰবাল খুঁত এই পথছোৱাত বাগৰা পৰিলক্ষিত হৈছে আৰু মই সহযোগী পুনৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে সৰুপথাৰ যমুনামুখ সংযোগী মূল পথৰ দৃশ্য আৰু এই পথছোৱাত ইতিমধ্যেও বান অপৰিৱৰ্তিত হৈ আছে আৰু বৃহৎ সংখ্যক লোক ইতিমধ্যে ঘৰতে আবদ্ধ হৈ আছে আৰু জানিবলৈ দিয়া মতে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকী আহিছিল আৰু তেওঁলোকে এই যি বান পৰিস্থিতি সম্পূৰ্ণৰূপে তদাৰকী কৰিছিল আৰু যাতে কোনো লোকে সমস্যাত নপৰে তাৰ বাবেও তেওঁলোকে চকু ৰাখিছিল আৰু SDRFৰ বাহিনীও ইতিমধ্যে এই ঠাইডোখৰত আনি তেওঁলোকে উদ্ধাৰ কাৰ্য বৰ্তমানলৈকে চলোৱা বুলি ইতিমধ্যে আমাক তেওঁ জানিবলৈ দিছে আৰু এক প্ৰকাৰ ক'বলৈ গ'লে যি বানাক্ৰান্ত যিসমূহ এলেকা আছে আৰু এই এলেকাসমূহতো তেওঁলোকে খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰাৰো চেষ্টা অব্যাহত ৰাখিছে বুলি আমাক জানিবলৈ দিছে জিলা শীৰ্ষ বিষয়াসকলে আৰু এক প্ৰকাৰ ক'বলৈ গ'লে দেখিবলৈ পোৱা গৈছে যে যমুনামুখ সৰুপথাৰৰ যি মূল পথ এই মূল পথছোৱাতে ট্ৰেক্টৰ আৰু নাও লৈ বিপদসংকুল যাত্ৰা বৰ্তমানলৈকে অব্যাহত আছে আৰু ক'ব লাগিব যি সৰুপথাৰ যি বৃহৎ সংখ্যক লোক আছে আৰু এই ঠাইডোখৰত আছিল তেওঁলোকে আহি থিয় হয় আৰু তাৰ পিছতে পৰা তেওঁলোকে নাও লৈ যাব লাগিব যে ডবকা ৰাজহ চক্ৰৰ বেদুৱাটি চালক নিশাৰীমুখকে ধৰি বিভিন্ন গাঁও ইতিমধ্যে বানত প্লাবিত হৈ আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে তেওঁলোকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে আৰু আমি ধাৰাবাহিকভাৱে ND24ৰ দৰ্শকক এই যি যমুনামুখৰ বা ডবকা ৰাজহ চক্ৰৰ সকলো বাতৰি আছে সেইসমূহ আমি ND24ৰ দৰ্শকক দেখুৱাব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।